बारबारा पूजेरा दिन भयो बाबाले बारबारा झोपडीलाई मानी बस्छ छोरी घरबारा झोपडीलाई मानी बस्छ छोरी घरबारा আজি এই আমাৰ তিজৰ উপলক্ষে আমি শুক্ল শিৱ মন্দিৰ মহিলা সমিতিয়ে হৈফালে আজি যোৱাকালি তিজটো যিবিলাক মহিলাসকল থাকে নিজৰ মা দেউতাহঁতৰ ঘৰত গৈ ফালে তেওঁলোকে মা দেউতাই নিব আহি ফালে তেওঁলোকক মাতি লৈ ফালে মিঠা মিঠা বস্তুবিলাক বনাই খুৱায়। গতিকে এইটো আজি তিজ পৰ্বটো এই পৃথিৱীত যিসকল নেপালী মহিলাসকল আছে তেওঁলোকলৈ এই মহান পৰ্বৰ সৰ্বপ্ৰথমতে মই তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰিব বিচাৰিছোঁ। আৰু আমি যেনেকৈ বেলেগ জেগাত যেনেকৈ তিজ উৎসৱটো মানুহবিলাকে যেনেকৈ পালন কৰে নেপালী মানুহবিলাকে যেনেকৈ পালন কৰে ঠিক তেনেকৈ আমি আজি দিন গতা নিজৰা ব্ৰত বুলি কয় পানী চানী নোখোৱাকৈ ব্ৰতটো বহি ফালে আৰু আজি ৰাতি পূজাটো সম্পন্ন কৰিলোঁ। এতিয়া সন্ধিয়া হ'ল পূজা সম্পন্ন কৰোঁতে তাৰপিছত নিজৰ স্বামীৰ ভৰি ধুই ফালে তেওঁ নিজৰ হাতেদি আমাক পানী খুৱাই ফালে ব্ৰতটো খুলিব লাগে। বিশেষ ব্ৰত লোৱা কাৰণটো এইটোৱে হয়। আৰু বৰ বিশেষ মই ক'ব নাযাওঁ, আছে ক'বলগীয়া তাৰ বিষয়ে মই অলপমান চুটিকৈ তিজৰ গান সংগিনী বুলি কয়। নাৰীসকলৰ ডাঙৰ উৎসৱ এইটো আমি গোৰ্খালী নাৰীসকলে বিয়া হোৱা নাৰীসকল হওক বা নোহোৱা ছোৱালীকেইজনী হওক সকলোৰে এইটো আমি ব্ৰত এইদিনা আমি ব্ৰত বহোঁ। আমাৰ হৰিতালিকা ব্ৰত বুলি কয় এইটো, য'ত আমি নিৰ্জলা থাকিব লাগে। এইটো হৈছে আমাৰ ভাদ মাহৰ কৃষ্ণ পক্ষৰ তৃতীয়া তিথিৰ দিনা এইটো পালা হয়। আৰু আমি গোটেই গোৰ্খালী নাৰীসকলে নিজৰ স্বামীৰ কাৰণে এই ব্ৰতটো লওঁ। আৰু আগৰ দিনত আমাৰ আগৰ পৰাই এই পৰম্পৰাটো আমাৰ আছে। কাৰণ আগতে আমাৰ বিয়া দিয়া ছোৱালীসকলক মা দেউতাহঁতে ঘৰত আনিব সময়মতে পৰা নাছিল, যাৰ কিছুমানৰ দুখ সহ্য কৰিব লগা হৈছিল স্বামীকৰ ঘৰত, কিছুমানৰ খোৱাৰ কাৰণে অসুবিধা আছিল। সেইকাৰণে এই তিজটো ছোৱালীসকলক আনি ঘৰত 2-4 দিন ইহঁতে থাকক, তাৰপাছত ইহঁতক অলপ ভাল বস্তু খুৱাম, সেইকাৰণে এইটো পালা হৈছিল। বৰ্তমান গোটেই পৃথিৱীতে এইটো পালা হয়। এতিয়া আগৰ দিনটো নাই, আজিকালি চবে একেলগ মিলিজুলি হয় মন্দিৰত নহয় ক'ৰবা এটা বৰ গছৰ তলত নিৰ্দিষ্ট স্থানত এইটো পালে। আৰু এই উৎসৱটো সকলোৱে নিৰ্জলা থাকি সেইদিনা ব্ৰতটো পূজা কৰি দিনটো একো নোখোৱাকৈ থাকে। তাৰপিছত ব্ৰতটো শেষ হোৱাৰ পাছত ব্ৰতটো ভাঙে, স্বামীৰ হাতৰ পৰা খোৱা বস্তুখিনি খায় আৰু সেৱা কৰে। সেইকাৰণে আমি আমাৰ এই উৎসৱটো গোটেই গোৰ্খালী নাৰীসকলে পালোঁ।